মহানগৰী বৰাগাঁৱৰ পৰা 13 লাখ টকাৰ পুৰণি নোট জব্দ কৰা হৈছে। গড়চুক আৰক্ষীৰ অভিযানত জব্দ পুৰণি নোটখিনি এখন মটৰচাইকেলেৰে সৰবৰাহ কৰিছিল। পুৰণি নোটখিনি ঘটনা সন্দৰ্ভত শান্তনু তালুকদাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ গড়চুক আৰক্ষীৰ। চুবুৰী ৰাজ্যৰ পৰা শান্তনু তালুকদাৰে অসমলৈ সৰবৰাহ কৰিছিল নোটখিনি। শান্তনু তালুকদাৰৰ ঘৰ হৈছে বৰগাঁৱৰ গাখীৰ চকত। পূৰ্বেও নকল নোটৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল শান্তনু তালুকদাৰ। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কি কৈছে তেখেতে মোক কমিশ্যন দিম বুলি কৈছিলে, কিন্তু একচুৱেলি এইটো বিষয়ত নহয়, বেলেগ আছিলে। এইটো বিজনেছৰ বিষয়ত নহয়। আপোনাৰ ঘৰটো নাম কি? শান্তনু তালুকদাৰ। ক'ৰ পৰা আনিছিলে? একচুৱেলি মই নানা মোৰ বেলেগ এজন ল'ৰাই মোৰ লগত এইটো কৰিছিলে। মই একচুৱেলি এই বিজনেছ কৰিছিলে। কি কৈছে তেখেতে মোক কমিশ্যন দিম বুলি কৈছিলে, কিন্তু একচুৱেলি এইটো বিষয়ত নহয়, বেলেগ আছিলে। এইটো বিজনেছৰ বিষয়ত নহয়। আপোনাৰ ঘৰটো নাম কি? শান্তনু তালুকদাৰ। আমাৰ এই যি অবৈধ যি FICNৰ বিৰুদ্ধে আমাৰ যি অভিযান অব্যাহত আছে, আৰু আপুনি দেখিছে যে 10 লাখ টকাৰ পুৰণা নোট আৰু এইটো হ'ল নকল টকা। এই টকাখিনি তেওঁলোকে সৰবৰাহ কৰি আৰু কিছুমান মানুহক অভুৱা ভৰি তেওঁলোকে এই ধৰণৰ এটা আৰ্থিকভাৱে তেওঁলোকে মানুহক ঠগিব বিচাৰি আছিলে। গতিকে আমি এটা বিশেষ সূত্ৰৰ পম খেদি আমি এটা অভিযান চলাইছিলোঁ, আৰু সেই অভিযান গড়চুক অঞ্চলত চলিছিলে। আৰু সেই অভিযান কালত আমি এজন ব্যক্তি, তেওঁৰ নাম হ'ল শান্তনু তালুকদাৰ। তেখেতক আমি তেখেতৰ এটা বাইক আছে, বাইকৰ নম্বৰ হ'ল AS01Y 7837। এই বাইকখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ, আৰু তেখেতে নিজৰ গাত লৈ অহা এটা বেগৰ পৰা আমি এই FICNখিনি আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া তেওঁ এই যিখিনি তেওঁ নকল টকা তেওঁ লৈ ফুৰিছে, আৰু এইটো পুৰণা নকল টকা, এইটো লৈ এটা অবৈধভাৱে তেওঁলোকে এটা ব্যৱসায় এটা চলাই আছে। গতিকে এই বিষয়টো আমি আৰু অধিক অনুসন্ধান কৰি আছোঁ। আৰু আমি যে প্ৰাৰম্ভিক তদন্তত যিখিনি আমাৰ দেখা গৈছে, যে প্ৰাৰম্ভিক তদন্ত কালত দেখা গৈছে যে এই যিখিনি FICN আছে, এইটো চুবুৰীয়া ৰাজ্যৰ পৰা ইয়ালৈ ট্ৰান্সপৰ্ট হৈছে, আৰু ইয়াৰ যোগেদি তেওঁলোকে তেওঁলোকৰ এটা পৰিকল্পনা আছিলে যে মানুহক ঠগি পেলাই তেওঁলোকক আৰ্থিকভাৱে শোষণ কৰাৰ এটা তেওঁলোকৰ পৰিকল্পনা আছিলে।